জয় শ্ৰীকৃষ্ণ। নমস্কাৰ শ্ৰদ্ধেয় ৰাইজ, মই শ্ৰী কৃপা সিন্ধু বৈদ্য। মোৰ লিখা কবিতা মালিকা আপোনালোকক মই আদৰণি জনাইছোঁ ছ'চিয়েল মিডিয়াৰ যুগত। কবিতা মালিকাত আপোনালোকে মোক যে মৰম চেনেহ দিছে, তাৰ বাবে মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ। মই পুনৰাই ধন্যবাদ জনাই কবিতা মালিকাৰ দৰৰ অন্তস্তেজীয় খণ্ডত্ব অনুষ্কাৰ বিসৰ্গ আৰু চন্দ্ৰবিন্দুলৈকে লিখি শেষ কৰিলোঁ। কবিতা সম্পূৰ্ণ হ'ল। প্ৰভু শ্ৰীকৃষ্ণৰ আশীৰ্বাদত, ৰাইজৰ দৃষ্টিপাতত আজি মই কোনটো কবিতা গাব বিচাৰিছোঁ। প্ৰথমতে চাওকচোন, কবিতা মাজত আহি গ'ল বাঁহী, তাৰপিছত আহি গ'ল মালিকা, কবিতা মালিকা, শ্ৰীকৃষ্ণৰ বাঁহী। যেনেকৈ প্ৰভুৱে বজাই আছে বাঁহী কবিতা মালিকা। জয় শ্ৰীকৃষ্ণ। কবিতাটো কোৱাৰ আগত বহুতে কয় মালিতা, বহুতে কয় মালিকা, বহুতে কয় মাল্য, আৰু কিছুমানে কয় মালা। তো মালিয়ে যেতিয়া ফুল বাগান বনায়, এই ফুল বাগানত বিভিন্ন ধৰণৰ ফুল মিলাই পেলাই যেতিয়া প্ৰভু শ্ৰীকৃষ্ণক জগন্নাথ পুৰী ধামত মালাটো সম্পূৰ্ণ কৰি মালিয়ে প্ৰভুক বামুণে যেতিয়া পিন্ধাই দিয়ে, সেই মালাটোতো মালিয়ে বনায় ন। তো এই মালিয়ে বনোৱা মাল্য, আৰু মই কৈছোঁ, মই কিয়, ৰাইজে কয় মালিকা। মালিকা মানে এটা ফুল বাগানৰ যিমান ফুল আছে চব ফুল মিলাই পেলাই এটা মালিকা। এতিয়া আমি যদি ক'ব যাওঁ, স্বৰবৰ্ণ ব্যঞ্জনবৰ্ণ 52টা বৰ্ণ আছে। 52টা বৰ্ণৰ ভিতৰত বিসৰ্গলৈকে 51টা হ'ল। দেৱী কামাখ্যাৰ 51 পীঠ, 51টা হ'ল। এই গোটেই শব্দবিলাক লৈ পেলাই যিটো মোৰ কল্পনা আছিলে, মোৰ কল্পনাটো আজি ৰাইজৰ ওচৰত মোৰ বাস্তৱান্বিত হ'ল। আপোনালোকে মোক কপিৰাইট দিব, আপোনালোকেই মোৰ কপিৰাইট, আপোনালোকেই মোৰ আশা ভৰসা, আপোনালোকেই চাওক। কেলেকৈ নৰৰূপে নাৰায়ণ, কৃষ্ণ নাৰায়ণ, নাৰায়ণেই কৃষ্ণ, তেওঁৱেই প্ৰভু। জড় জগতৰ মূলতা আঁতৰাই দিয়া হে শ্ৰীকৃষ্ণ, হে দয়া নিদান, হে হয় গ্ৰীবী মাধৱ, হে তমগুণৰ তৎপৰতা আঁতৰাই দিয়া। একং মন্ত্ৰ, একং জপ, একং তপ, একহি নাম, নিখিল ব্ৰহ্মাণ্ডত ভাগ্যং ভগৱতী দেহিমে। ভগৱত যেতিয়া পাঠ কৰে, তেতিয়া পাঠৰ লগত শব্দবিলাক অট'মেটিক শুদ্ধ হৈ আহি যায়। নিখিল ব্ৰহ্মাণ্ডত ভাগ্যং ভগৱত দেহিমে বিজয়ং দেহি। ওম নমঃ শ্ৰীকৃষ্ণায় নমঃ। থেংক ইউ। প্লিজ মোৰ ভিডিঅ'টো আপোনালোকে, যুৱা চামকো কৈছোঁ, এলফাবেটিকেলি এৰেঞ্জমেণ্ট মোৰ লগত থাকিব। এছামিজ, বেংগলী, English, Hindi, every subject I declared you alphabetically. Thank you. Like, share, comment, and please do subscribe. Jai Ahom.